নমস্কাৰ। ৩ ফেব্ৰুৱাৰী সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মীন ৰাশিৰ ৰেৱতী নক্ষত্ৰ ষষ্ঠী শুক্লপক্ষ সাধ্য যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহক প্ৰথমে আহিব মেঘ ৰাশি। হালধীয়া ৰং ৮ সংখ্যা, 2টাৰ পৰা 3:30 অলপ এই সময়কণ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালে থাকিব। টকাৰ কিছু নাটনি, খৰচ বাঢ়িব। কৰ্মক্ষেত্ৰত মোটামুটিভাৱে চলিব। চাকৰি কৰ্মত ভালদৰে কাম কাজ কৰাত প্ৰব্লেম ৰৈছে। কিছু বাধা বিপত্তি থাকিব, শত্ৰু থাকিব। দাম্পত্য জীৱনত ভালেই। আইনী কৰ্মত ভাল ফল পাব। পাৰিবাৰিক ক্ষেত্ৰত দূৰত্ব দেখা যায়। ব্যৱসায়ত উন্নতি হ'ব। আপুনি ধীৰ স্থিৰভাৱে চলিব, খৰধৰ নকৰিব। বহু মানসিক টেনচন থাকিব। যিকোনো ক্ষেত্ৰত ডাউট ক্লিয়াৰ কৰি কথা বতৰা ক'ব। এতিয়া আহিব বৃষ ৰাশি। ৰঙা ৰং 4 সংখ্যা, 2টাৰ পৰা 3টা অলপ চাই চিতি ল'ব। শৰীৰ অলপ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত ভাল দেখা যায়। ভাগ্যৰ সহায় পাব। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱনত ভালেই। আইনী কৰ্ম থাকিলে ভাল ফল পাব। বিদ্যা ক্ষেত্ৰত লক্ষ্য ৰাখক, মনোযোগৰ অভাৱ। আপুনি নিজে সমস্যাত যাব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আনক বেছি পাত্তা নিদিব। যিকোনো কামত পাজেল হৈ নপৰিব। কথা কম ক'ব। আপোনাৰ সহ্য শক্তি আপোনাক বচাব। এতিয়া আহিব মিথুন ৰাশি। আকাশী ৰং 6 সংখ্যা, 1:30 পৰা 3:20 অলপ এই সময়কণ চাই চিতি ল'ব। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। নিগেটিভ চিন্তা, ভুল চিন্তা আদি নকৰিব। কিছু চাপ টেনচন হ'ব পাৰে। ব্যৱসায় দিশত মোটামুটি। চাকৰি কৰ্মত অলপ ষ্ট্ৰাগল কৰিব লাগিব। কিছু ক্ষেত্ৰত নাৰ্ভাছ হৈ পৰিব পাৰে। অযোগ্য কিছু লোকে কথা শুনাব পাৰে। আইনী কৰ্মত ভাল। আপুনি চকু কাণ খোলা ৰাখিব। নিজৰ কেপাচিটি চাই কাম কাজ কৰিব। কোনো জামালাত নাথাকিব। দৰকাৰী কাম কৰি পেলাওক। সন্তানক অলপ নজৰ ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা 2 সংখ্যা, 2টাৰ পৰা 3:10 এই সময়কণ অকণমান চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। ভাগ্যৰ সহায় পাব। কৰ্মক্ষেত্ৰত পজিটিভ দেখা যায়। কাম কাজ সহজভাৱে হ'ব। বেছি টেনচন নল'ব। আপোনাৰ যিকোনো সম্পৰ্কত প্ৰব্লেম ৰৈছে। ব্যৱসায় দিশত ভাল। ওচৰৰ মানুহে কষ্ট দিব পাৰে। কিছু গুপ্ত শত্ৰু পাব। মনত ভয় শংকা হ'ব পাৰে। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সেউজীয়া ৰং 9 সংখ্যা, 2টাৰ পৰা 3:30 অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখক। সন্তান ডাঙৰৰ খিয়াল ৰাখক। আপোনাৰ গালৈ আঙুলি উঠিব পাৰে। পৰিয়ালত অলপ গণ্ডগোল ৰৈছে। ব্যৱসায় দিশত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক।
আইনী কৰ্মত ভাল ফল পাব। আত্মীয় স্বজনৰ ক্ষেত্ৰত প্ৰব্লেম ৰৈছে। দাম্পত্য জীৱনত ভালেই, কোনো আনৰ জামালাত নেযাব নল'ব। কাম কাজত দেৰি হ'ব পাৰে। অৰ্থ ক্ষেত্ৰত অস্থিৰতা দেখা যায়। আনক কথা নিদিব, নিজৰ কথা আনক নক'ব। এতিয়া আহিব কন্যা ৰাশি, ৰঙা ৰং 1 সংখ্যা। এটা 30ৰ পৰা 3টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। ভ্ৰমণ অলপ চাই চিতি ল'ব। যিকোনো প্ৰব্লেম শেষ কৰক। নিজৰ কনফিডেন্স ৰাখিব। ব্যৱসায়ত ভাল হ'ব। চাকৰি ক্ষেত্ৰত ভালেই দেখা যায়। মানসিকভাৱে অস্থিৰতা কমিব। দাম্পত্য জীৱনত ভাল। বিদ্যাত খেয়াল ৰাখক। ডাঙৰৰ সহায় ল'ব। যোগাযোগ বঢ়াব। কিছু লোকে হিংসা কৰিব। ব্যৱসায় দিশত ভাল ফল পাব। জামালা কোনো থাকিলে সমাধান কৰক। বাটে পথে বিবাদ হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি, আকাশী ৰং 8 সংখ্যা। এটা 30ৰ পৰা 3টা 30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ কিছু নাটনি, খৰচ বাঢ়িব। কৰ্মক্ষেত্ৰত মানসিকভাৱে অস্থিৰতাৰ হৈছে। কিছু লোকে আপোনাক ভুল ভাল কথা ক'ব। ওপৰ মহলৰ ওচৰত আপোনাৰ কথা ক'ব পাৰে। ওপৰ মহল ক্ষুণ্ণ হ'ব পাৰে। পৰিৱেশ অস্থিৰ দেখা যায়। আশে পাশে থকা লোকে আপোনাক অলপ অসুবিধা দিব পাৰে। চাকৰি ক্ষেত্ৰত প্ৰব্লেম ৰৈছে। দাম্পত্য জীৱনত ভাল। আপোনাৰ আশে পাশে শত্ৰু ৰৈছে, খেয়াল ৰাখিব। আনে আপোনাক পাজেল কৰিব, লক্ষ্য ৰাখক। আপুনি সতৰ্ক হৈ থাকিব। এতিয়া আহিব বৃশ্চিক ৰাশি, ৰঙা ৰং 9 সংখ্যা। 2টাৰ পৰা 3টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ নাটনি দেখা যায়। কাম কাজ নিৰ্দিষ্ট টাৰ্গেট কৰি কৰিব। দিন ভালেই থাকিব। দাম্পত্য জীৱনত ভাল। আইনী কৰ্ম থাকিলে ভোগাব পাৰে। পাৰিবাৰিক দিশ ভাল কৰক। অপ্ৰয়োজনীয় বস্তু ঘৰৰ পৰা আঁতৰাই পেলাব। বাটে পথে অলপ সাৱধান হ'ব। কথা বতৰা কম ক'ব। নিজৰ মতে কৰিব, নিজৰ মতে চলিব। খং ৰাগ দমাই ৰাখিব। বন্ধু ভাগ্য ভাল নহয়। এতিয়া আহিব ধনু ৰাশি, সোণালী ৰং 6 সংখ্যা। এটা 30ৰ পৰা প্ৰায় 3টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। পৰিয়ালৰো ভালেই দেখা যায়। অৰ্থ ক্ষেত্ৰত অলপ নাটনি। বিনিয়োগ আদিত ভাল নহয়। কৰ্মক্ষেত্ৰত জামালা বাঢ়িব। অদৰকাৰী কাম কাজত নাথাকিব। আনক নেদেখাব। ওপৰ মহলৰ পৰা বৰ বেছি সহায় নাই। ভ্ৰমণৰ দিশত ভাল। ব্যৱসায় দিশত মোটামুটি চলিব। চাকৰিত অলপ সাৱধান হ'ব। সন্তান অলপ অবাধ্য দেখা যায়। পৰিয়ালক সময় দিয়ক। কথা বতৰা অলপ ভালদৰে ক'ব। মিঠা ক'ব। বিদ্যাৰ ক্ষেত্ৰত ভালেই। ভাগ্যৰ বৰ সহায় নহয়। আপুনি ভবা মতে ফল নাপাব পাৰে। আনে আপোনাক চাপ দিব। নিজৰ জনত থাকিব।
এতিয়া আহিব মকৰ ৰাশি, ব্লু কালাৰ 6 সংখ্যা, 2টাৰ পৰা 3:30, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব, শৰীৰ আপোনাৰ অলপ খিয়াল ৰাখিব। ভ্ৰমণৰ দিশত ভাল, অফিচ কাছাৰীত দায়িত্ব বাঢ়িব। আপুনি বাধ্য ছাত্ৰ হৈ থাকিব, তৰ্ক বিতৰ্ক আদি নকৰিব। ভাগ্যৰ বৰ সহায় নহয়, ব্যৱসায় দিশত মধ্যমীয়া। আপোনাৰ দুশ্চিন্তা বাঢ়িব পাৰে। দাম্পত্য জীৱনত ভাল, আনক ভৰসা নকৰিব, নিজে কাম কাজ কৰক। সন্তানৰ ক্ষেত্ৰত ভালেই, আপুনি আৱেগিক নহ'ব, আৱেগ নিয়ন্ত্ৰণ কৰিব। টকাৰ লেনদেন অলপ ভালদৰে কৰিব, হিচাপ কৰি। কথা বতৰা অলপ চাই চিতি ক'ব। এতিয়া আহিব কুম্ভ ৰাশি, ব্লেক কালাৰ 8 সংখ্যা, 1:40 পৰা 3:20, অলপ চাই চিতি ল'ব। পিতৃ শৰীৰ নজৰ দিয়ক। ভ্ৰমণৰ দিশত ভাল নহয়, অলপ সাৱধান হ'ব। আপুনি ফ'কাছ ৰাখি কাম কাজ কৰক। আপোনাৰ সন্মান বৃদ্ধি পাব, দায়িত্ব ল'ব। পজিটিভ থাকিব, কথা বতৰা চাই চিতি ক'ব। ব্যৱসায় দিশত ভালেই, সফলতা পাব। যিকোনো জামেলাৰ সমাধা হ'ব পাৰে। আইনী কৰ্মত সমস্যা দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। পৰিয়ালক সময় দিয়ক, মানসিক শান্তি পাব। দাম্পত্য জীৱনত ভালেই, বন্ধু ভাগ্য ভাল নহয়। নিজৰ হাতে কাম কাজ কৰক, পৰিয়ালক সময় দিয়ক। এতিয়া আহিব মীন ৰাশি, ব্লু কালাৰ 3 সংখ্যা, 2টাৰ পৰা 3:30, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, বিনিয়োগ আদিত ভাল নহয়। ভ্ৰমণ কৰিব পাৰে। আপুনি কোনো ডাঙৰ সিদ্ধান্ত নল'ব, আনৰ সহায় ল'ব পাৰে। অযথা জামেলা বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। ব্যৱসায় দিশত মধ্যমীয়া। চাকৰিত নিজে দায়িত্ব ল'ব, ৰিস্ক নল'ব। বন্ধুক অলপ নজৰ ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আইনী কৰ্মত সমস্যা দেখা যায়। আপুনি চাইলেণ্ট হৈ থাকিব। কোনো ক্ষেত্ৰত আপুনি বিভূতিত পৰিব পাৰে। অৱশ্যে কাম কাজ আপোনাৰ হ'ব, পৰিস্থিতি আপোনাৰ বিৰুদ্ধে আছে। আপুনি নিজক নিয়ন্ত্ৰণ ৰাখিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।